শহুৰেকৰ ঘৰত থাকি ধৰ্মেশ্বৰে কেনেকৈ টকা ঘটিছিল শুনি হ'ব আচৰিত। পুৰণি সেই কৌশল, কিন্তু ধৰ্মেশ্বৰৰ কাণ্ড তুংগত। ফেচবুকত ভুৱা পৰিচয়েৰে যুৱতীৰ পৰা 10 লাখ টকা আত্মসাৎ। ছ'চিয়েল মিডিয়াত অচিনাকি ব্যক্তিৰ ষ্টেটাছ দেখি ভুল নাযাব, নহ'লে আপুনিও পৰিব ধৰ্মেশ্বৰৰ দৰে কোনো প্ৰবঞ্চকৰ জালত। ফেচবুকত ভুৱা ষ্টেটাছ দেখুৱাই ধৰ্মেশ্বৰে কেতিয়াবা যদি হৈছিল বিশিষ্ট ব্যৱসায়ী, কেতিয়াবা আকৌ ঠিকাদাৰ বিষয়া। শহুৰেকৰ ঘৰত থাকিয়েই সমগ্ৰ প্ৰবঞ্চনাৰ কাৰ্য চলাই গৈছিল। প্ৰকৃত নাম ধৰ্মেশ্বৰ ৰয়, ফেচবুকত পৰিচয় জিতু ৰয়। নাম আৰু পদ সলাই প্ৰবঞ্চকটোৱে যুৱতীৰ সৈতে প্ৰেমৰ অভিনয় কৰাৰ লগতে পৰৱৰ্তী সময়ত চাকৰি দিয়াৰ নামত খাইছিল লাখ লাখ টকা। অৱশেষত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক ধৰ্মেশ্বৰ ৰয় ওৰফে জিতু ৰয়ক। পোহৰলৈ আহিল ধৰ্মেশ্বৰ ৰয়ৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন থানাত আছে 420 ধাৰাৰ 22টাতকৈও অধিক গোচৰ। বৰপেটা পুলিচ ষ্টেচনত আজি কিছুদিন আগতে প্ৰায় এমাহমান আগত এটা ঘটনা ৰিপৰ্ট হৈছিলে। বৰপেটাৰ এগৰাকী স্থানীয় যুৱতীয়ে এটা কমপ্লেইন দিছিলে যে তেওঁক জিতু ৰায় বুলি এজন ব্যক্তিয়ে ফেচবুকৰ জৰিয়তে চিনাকি হৈ পেলাই বিভিন্ন ধৰণৰ চলাহী কথা, মিছা কথা কৈ পেলাই তেওঁৰ পৰা তেওঁক চাকৰি দিম বুলি বা বিভিন্ন ক'ৰবাত কোম্পানীত চাকৰি দিম বুলি, চৰকাৰী চাকৰি দিম বুলি তেওঁৰ পৰা প্ৰায় 10 লাখতকৈ অধিক টকা লৈছিল, বিভিন্ন উপায়েৰে লৈছিল। আৰু এই গোটেই কথাটো আমি তদন্ত কৰি পেলাই গম পালোঁ যে তাত যিগৰাকী ব্যক্তি আছিলে ফেচবুক প্ৰফাইলবিলাক আমি চালোঁ আৰু বাকীখিনি এনালাইচিছ কৰাৰ পিছত আমি দেখিলোঁ যে জিতু ৰায় যিগৰাকী ব্যক্তি, জিতু ৰায় গৰাকীয়ে যিগৰাকী আমাৰ বৰপেটাৰ স্থানীয় যুৱতী, তেওঁক মিছা তথ্য, ভুৱা কথা কৈ, চলাহী কথা কৈ তেওঁৰ পৰা এইখিনি পইচা আহৰণ কৰিছিল। গতিকে আমি তদন্ত চলালোঁ। আমাৰ তদন্তত আমি যোৱাকালি জিতু ৰায়ক আমি আটক কৰিলোঁ। জিতু ৰায়ক আটক কৰাৰ পিছত আমি দেখিলোঁ যে জিতু ৰায়ৰ যিটো আচল নাম, সেই আচল নামটো হ'ল ধৰ্মেশ্বৰ। আৰু সেই সংক্ৰান্তে, এই গোটেই ঘটনাটোৰ সংক্ৰান্তে আমি বিতং তথ্য আমি যেতিয়া চালোঁ বেংকৰ ষ্টেটমেণ্ট, মোবাইল ফোনৰ ৰেকৰ্ডবিলাক চালোঁ, দেখিলোঁ যে জিতু ৰায় আচল নামটো ধৰ্মেশ্বৰ ৰায়। আৰু ধৰ্মেশ্বৰ ৰয় গোটেই অসমত এইজন মানুহৰ এগেইনষ্টত 22টা কেছ আছে আৰু গোটেইকেইটা হ'ল 420 কেছ। গোটেইকেইটা কেছত তেওঁ মানুহক চাকৰি দিম বুলি পইচা লৈছে, ক'ৰবাত গাড়ী ভাড়া দিম বুলি পইচা লৈছে, কেতিয়াবা OLXত গাড়ী বিক্ৰী কৰিম বুলি পইচা লৈছে। বিভিন্ন ধৰণে মানুহক সৰ্বচন্দ্ৰ কৰিছে, 420। এনেকুৱা মানুহৰ পৰা সকলোৱে সাৱধান থাকিব লাগে। মই ৰাইজক এপিল কৰিছোঁ যে আজি মই যিগৰাকী আমি ব্যক্তিক ধৰিছোঁ, জিতু ৰায় এলাই ধৰ্মেশ্বৰ ৰায়, এই 22টা কেছত যি ৰুজু হৈ আছে তেওঁৰ বিৰুদ্ধে, হয়তো তেনেকুৱা মানুহৰ পৰা তেওঁ লুটি পুটি খাইছে 420। গতিকে আমি সকলো ৰাইজক আহ্বান জনাইছোঁ, এনেকুৱা মানুহৰ পৰা সতৰ্ক থাকিব লাগে। আৰু ফেচবুকত বিভিন্ন প্ৰফাইলত নতুন নতুন গাড়ী দিছে, তাত তেওঁৰ সাজ পোছাকৰ বেলেগ ধৰণে সাজ পোছাক পিন্ধিছে, মানুহক আশ্বস্ত কৰিব খুজিছে যে তেওঁ এগৰাকী বিশিষ্ট ব্যক্তি, ভাল অফিচাৰ বা বিভিন্ন ব্যৱসায়ী। এনেকুৱা বিভিন্ন সময়ত কেতিয়াবা ব্যৱসায়ী বুলি পৰিচিত দিছে, কেতিয়াবা সময়ত অফিচাৰ বুলি কৈছে, কোনোবা সময়ত কৈছে তেওঁ বিভিন্ন সময়ত ভাল ঠিকাদাৰ বুলি কৈছে, বিভিন্ন ৰূপ লৈছে তেওঁ। সৰভোগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট, টাইম 8।